হেল্ল' গাইজ, সকলোকে হেপ্পী নিউ ইয়েৰ। নতুন বছৰটো যাতে সকলোৰে ভালে কুশলে যাওক তাৰে কামনা কৰিলোঁ। নতুন বছৰ ষ্টাৰ্টিংটো মিঠাই হওক বুলি আজি মায়ে বনালে য়াম্মি য়াম্মি পায়স। পায়স বনোৱাৰ পিছতে মায়ে আকৌ লাগি গ'ল পোলাও বনাবলৈ। এইবাৰ আমাৰ 1 জানুৱাৰী গ্ৰুপ পিকনিকৰ প্লেন নবনিলে, কাৰণ বাৰটো যিহেতু বৃহস্পতিবাৰ পৰিলে, বহুতে মাছ মাংস নাখায় ন এইটো বাৰত। আমাৰ ঘৰত পিছে ফ্ৰাইডে আৰু মানডেহে বনা হয় বাৰু। পোলাওৰ কালাৰ দেখিছেনে গাইজ, ধুনীয়া হৈছে ন? আপোনালোকে কেনেকৈ 1 জানুৱাৰী চেলিব্ৰেট কৰিলে কমেণ্টত জনাব দেই। প্ৰত্যেক বছৰে আমি যাওঁৱেই, যিহেতু এবাৰ নোযোৱাৰ কাৰণে মনটো অলপ বেয়া লাগি আছিলে। তো মায়ে ক'লে ঘৰতে এনেকৈ বনাই লৈ আমি ওচৰতে ক'ৰবাত খাই দিম বুলি। চ' গাইজ, খানা চানা বনাই ৰেডি হৈ গ'ল। এতিয়া আমি অলপ ওলাই যাম এয়া পিকনিক স্পটত। আমাৰ গৈ পোৱা অলপ দেৰিয়া হ'ল, কিন্তু মানুহ বহুত ভিৰ আছিলে, তথাপিও একদম গাড়ী পাৰ্কিঙৰ কাৰণে জেগা নাই। তাৰপিছত এয়া আমি সকলোৱে ধুনীয়াকৈ বহি মেলি খালোঁ। খাই হোৱাৰ পিছত আমি ওচৰতে এনেই অলপ ফুৰিলোঁ, ফটো চটো মাৰিলোঁ, ভিডিঅ'ছ বনালোঁ। ঘূৰি আহোঁতে আকৌ ভাইটিয়ে ক'লে ৰিজৰ্টত সোমাওঁ বুলি, তো আমি ওচৰতে ৰিজৰ্ট এখনত সোমালোঁ। ভাইটি যে বিৰাট দুষ্ট, আৰু তাৰমানে যিমান ফুৰিলোঁ হেঁপাহেই নপলায়। ৰিজৰ্টখনতে আমি অলপ দেৰি বহিলোঁ, তাৰপিছত চাহ তাহ খালোঁ। ভাইটিৰ আকৌ এইবাৰ পিজ্জা খাবলৈ মন গ'ল, তো এয়া আৰু আকৌ পিজ্জা খালেহি। তাৰপিছত লাহে ধীৰে আমি ঘৰলৈ উভতিলোঁ। এনেকেই বছৰৰ প্ৰথম দিনটো হাঁহি ধেমালি ফূৰ্তিৰে পাৰ হ'ল। গোটেই বছৰটো যাতে তেনেকেই যায়। আজিলৈ আহিছোঁ, বাই বাই।